গুড মৰ্ণিং নমস্কাৰ মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগ উইথ কল্যাণ আৰু মোৰ ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰ। প্ৰথমতে আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজৰ তৰফৰ পৰা সকলোলৈকে জনাইছোঁ ৰঙালী বিহুৰ বহুত বহুত শুভকামনা। আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা একচুৱেলি আমি ঘৰলৈ মোৰ যাব নোৱাৰিলোঁ কামৰ ব্যস্ততাৰ কাৰণে। আজিও গুৱাহাটীতে আছোঁ। তো গৰু বিহুত মই মোৰ মনত যিমান দূৰ মনত আছে মই চাগে এবাৰ প্ৰথমবাৰ গুৱাহাটীত আছোঁ। আৰু আজি ঘৰত থকা হ'লে এতিয়াতো ঘৰৰ গৰু গা ধুওৱা, মাহ হালধি লগোৱা, নানা কাম কৰা গাঁৱত বহুত আমাৰ গাঁও হোৱা হ'লে এতিয়া বেলেগ হৈ থাকিলে পৰিৱেশটো। কিন্তু গুৱাহাটীত যিহেতু তেনেকুৱা কোনো পৰিৱেশ নাই, তো তথাপিও মই গাড়ীখনকে ধুবলৈ যাম, গাড়ীখন ধুৱাম। গৰু যিহেতু নাই, ময়ে গৰু হৈ আছোঁ এতিয়া নিজেও গা চা ধুলোঁ আৰু এতিয়া গাড়ীখন ধুৱাবলৈ যাম। কিন্তু গুৱাহাটীৰ পৰিৱেশটো গৰু বিহুৰ দিনা কেনেকুৱা আৰু আমাৰ গাঁৱৰ পৰিৱেশ গাঁৱত হ'লে কেনেকুৱা হৈ থাকে আৰু ইয়াত কেনেকুৱা হৈছে সেইটো আমাৰ গাঁৱত হোৱা হ'লে এতিয়া কেনেকুৱা এটা পৰিৱেশ হৈ থাকিলেহেঁতেন। গৰু গা ধুওৱা হওক, যাৰ গৰু নাই তথাপিও তেওঁলোকে মানে মাহ হালধি লগোৱা কিবা কিবি এইটো সময়ত পূৰা বিজি চিডুল এটা হৈ থাকিলেহেঁতেন। আৰু ইয়াত চাওক, ইয়াত মানুহৰ ঘৰবোৰ দেখিলে আচলতে অনুভৱেই নহয় আজি যে গৰু বিহু, অৰ্থাৎ আমাৰ অতিকে বাপুতি সাহোন বুলি যিটো বিহু কয় ৰঙালী বিহু, আজি যে সেই বিহু আৰম্ভণিৰ দিন, ইয়াত আচলতে অনুভৱেই নহয়। আজি আমাৰ এতিয়া গাঁৱত হোৱা হ'লে দেখা পালাহেঁতেন মানুহবোৰে, ল'ৰা ছোৱালীবোৰে কণী যুঁজোৱাত লাগিলেহেঁতেন, গৰু গা ধুওৱাত লাগিলেহেঁতেন, মাহ হালধি লগোৱাত লাগিলেহেঁতেন, বেলেগ এটা পৰিৱেশ। সেই পৰিৱেশটো আচলতে গুৱাহাটীত নাই, বা গুৱাহাটীৰ মানুহে হয়তো সেইটো অনুভৱ কৰিব পৰা নাই ইমান দিনলৈকে, আজি মই যিটো অনুভৱ কৰিছোঁ। কিন্তু যিয়েই নহওক, আচলতে আমাৰ বাপতি সাহোন বিহুটি আমি সকলোৱে উপভোগ কৰিব লাগে, সকলোৱে এনজয় কৰিব লাগে, সকলোৱে ৰঙালী ৰং আচলতে ল'ব লাগে এবাৰ হ'লেও, মই সেইটোৱে ভাবোঁ। যিয়ে নহওক মিছ কৰিছোঁ ঘৰখন বহুত। মই আৰু নাথাকোঁ আৰু বেছি সময়, মই যাম আজি ঘৰলৈ, যাবই লাগিব মুঠতে। আৰু এটা কথা কওঁ, আপোনালোকে গাড়ী হওক বাইক হওক এক্সিডেণ্ট বা ক'ৰবাত মুখামুখি সংঘৰ্ষ কেতিয়াবা হৈ যায়, এক্সিডেণ্ট হয়, তেতিয়া মানে আপোনালোকৰ গাড়ী কালাৰ যায় বা কিবা হয় দেখা পাইছে। কিন্তু মোৰ এনেকুৱা এটা চিটুৱেশ্যন ঘটিছিল, মই গাড়ীখন থৈ দিওঁতে শ্বুটিঙলৈ গৈ ৰাস্তাত কোনোবাই লগাই থৈ গুচি গ'ল আৰু সেইখন ধুনীয়াকৈ কালাৰ কৰি ল'লোঁ বিহু বুলি। দেখাম ৰ'ব কি ধুনীয়াকৈ কালাৰ কৰি দিছে। এইফালে ছাইডত কোনোবাই লগাই থৈ গৈছিলে, ইয়াতে এতিয়া কালাৰ কৰি লৈ আহিলোঁ ধুনীয়াকৈ। তাৰপাছত বিহু বুলি সেইটো কৰিলোঁ আৰু আজি এতিয়া ধুনীয়াকৈ ৱাশ্বিঙত দিম, ধুনীয়াকৈ ধুৱাম। আমাৰ ঘৰৰ বিহুৰ প্ৰথম আলহী এই দুটা বৰমাৰ অতিকৈ মৰমৰ, মোৰো ভাল লাগে ৰাতিপুৱা সিহঁতে ওলাই আহি, আৰু আজিও আহি ওলাইছেহি।